এনএইচএমৰ কৰ্মচাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত তিনিদিনীয়া কৰ্মবিৰতি পালনেৰে প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত, আৰু সেই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে ৰাজ্য চৰকাৰক নিজৰ প্ৰাপ্য দাবীখিনি বিচাৰিছে এনএইচএমৰ কৰ্মচাৰীসকলে। এনএইচএম কৰ্মচাৰী চাকৰি নিয়মীয়াকৰণ কৰক, আয়োগৰ দ্বাৰা আমাৰ দৰমহা নিৰীক্ষণ কৰক। উই ওয়ান্ট জাস্টিস। আমাৰ দাবী ন্যায্য দাবী, আমাৰ দাবী মানিবই লাগিব। কৰ্মবিৰতি পালন কৰি আছোঁ। অসমত স্বাস্থ্য বিভাগৰ যিমান আপোনাৰ বিভাগ আছে, যিমান সফল হৈছে সববিলাকতে আমাৰ কৰ্মচাৰী নিয়োগ হৈ আছে। আপোনালোকৰ ৰিভাৰেণ্ট যিমান PHC আছে, আপোনালোকৰ যিমান MPHC আছে, সবতে আমাৰ কৰ্মচাৰী যদি আজি বহি যোৱাৰ কাৰণে যিবিলাক ইমাৰ্জেঞ্চি চলি আছে সেইবিলাক ৰেগুলাৰ ডক্টৰসকলে দুবাৰকৈ মৰ্নিং শ্বিফ্ট, ইভিনিং দুবাৰ তিনিবাৰকৈ ডিউটি কৰিব লাগে, গোটেই দিনো ডিউটি কৰিব লাগে তেওঁলোকে। আমাক নোহোৱাকৈ আমাৰ যিমান ছিষ্টেম আছে সব ছিষ্টেম অচল। আমি ৰেগুলাৰৰ যিমান আছে আমাৰ সমানে আমাৰ মানুহ আছে, আমাৰ বেছিহে আছে ক'বলৈ গ'লে। আৰু তেওঁলোকে যিমান কাম কৰিছে আমি সমান কাম কৰি আছোঁ। গতিকে কামৰ যিটো দৰমহা সেইটো আমাক চৰকাৰে দিয়া নাই। চৰকাৰে আমাক কয় যে আমি এটা মিছনত কাম কৰি আছোঁ, সৰ্বশিক্ষা এটা মিছন, তাৰ পৰা যদি নি পেলাই মানুহক ৰেগুলাইজ কৰিব পাৰিছে, আমাক কিয় কৰিব পৰা নাই? গতিকে আমাক সেইটো অধিকাৰ আমাক লাগে। সপ্তম দৰমহা আয়োগ মতে আমাক দৰমহা দিব লাগে। আপোনালোকে দেখি আছে যে যিমান PHC আছে, MPHC আছে, চবত আজি আপোনালোকে যাওক, ইমাৰ্জেঞ্চিৰ যিখিনি মানুহ আছে সেইখিনিও আমাৰ মানুহ, আৰু ক'ৰবাত ৰেগুলাৰ আছে 2 এজন। কিন্তু আমাৰ কৰ্মচাৰী বহি গ'লে যে অসমৰ যিমান ছিষ্টেম আছে, চৰকাৰে যিমান অভিযান চলাই আছে হেৰিত স্বাস্থ্য বিভাগত, সববিলাক অচল হৈ পৰিব। আপোনালোকে আজি ইয়াতে চাওক, যিমান ইভিনিং ডিউটি, নাইট ডিউটি, আমাৰ ইয়াৰ পৰা কৰ্মবিৰতি পালন কৰি গৈ সেই মানুহখিনি ৰেগুলাৰ মানুহখিনিৰ লগত যদি সহযোগ নকৰে তেওঁলোকে গোটেই হস্পিটেল বন্ধ হৈ পৰিব। গতিকে আমাৰ এই কাম কৰি পেলাই আমি ক'ভিড যুদ্ধৰ সময়তো ৰেগুলাৰ মানুহখিনিৰ সমান কাম কৰিছোঁ সবতে। তেওঁলোকে যদি মৰ্ণিং শ্বিফ্ট, আমি ইভিনিং শ্বিফ্ট, একেই কাম কৰোঁ। একেই কাম কৰাৰ পিছত আমি দৰমহা কিয় নাপাওঁ? গতিকে আমাৰ দাবী, আমাৰ সৰ্বশিক্ষা যেনেকুৱা বিভিন্ন মিছন, বিভিন্ন ছেক্টৰত আপোনাৰ যিমান ৰেগুলাৰ মানুহ আছে সববিলাক আপুনি ক'ভিড যুদ্ধৰ সময়ত বহি দৰমহা পাইছে। কিন্তু আমি ক'ভিড যুদ্ধত কিমান কষ্ট কৰিছোঁ। আমাৰ মানুহ এক্সিডেণ্ট হৈও মৃত্যুমুখত পৰিছে, আৰু আমি ল'ৰা ছোৱালীক গুৰুত্ব দিব পৰা নাই, আমি পঢ়াত গুৰুত্ব দিব পৰা নাই। আমি ফেমিলি থৈ গৈ সেইবিলাক যুদ্ধ আমি নামি গৈছোঁ। আমাক অলপ আকাশত ফুল ছটিয়াই আমাক সন্তুষ্ট কৰিছে, কিন্তু আমাক দৰমহা দিয়া নাই। গতিকে আমাৰ এটাই দাবী, আমাৰ ন্যায্য দাবী, আমাৰ জাষ্টিছ লাগিবই। চিফ মিনিষ্টাৰে কৈছিলে কোৰ্টৰ যিবিলাক বাৰ্ডিক্ট থাকে সেইবিলাকো চিফ মিনিষ্টাৰে সমালোচনা কৰিব পাৰে, কাৰণ তেওঁ জানে। গতিকে আমাৰতো কিয় নাজানে তেখেতে আসাম আৰু বহুত ক্ষেত্ৰত এডভান্টেজ আসাম টুৰ কথা চিন্তা কৰিব পাৰে। কিন্তু 25,000 কৰ্মচাৰী যে আমি কষ্ট কৰি আছোঁ, আমি ক'ভিডৰ সময় যে আমি পেণ্ডেমিক এৰিয়া সেইবিলাক চিটুৱেশ্যন আমি পাৰ কৰিছোঁ, আমাৰ কথা তেখেতে কিয় ভবা নাই? তেখেতক আমি ৰিকুৱেষ্ট কৰিছোঁ যাতে আমাক কামৰ অধিকাৰ দিয়ে, আমাৰ দাবী মানি লয়, আমাক জাষ্টিছ দিয়ে, আমাক পে স্কেল প্ৰদান কৰে, আৰু আমাৰ যিমান পইচা চাকৰি আছোঁ যদি সৰ্বশিক্ষাৰ পৰা আৰু আনি বা টেট পাতি যদি 2 লাখ চাকৰি নিয়মীকৰণ কৰিব পাৰিছে, আমাৰ 25,000 তেওঁ কৰিব পাৰিব। তেওঁ সেইখিনি চাকৰি আমাৰ নিয়মীকৰণ কৰিব লাগে, আমাৰ সেইটোৱে দাবী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।